কেইটামান সৰহকৈ ফলোৱাৰ্ছ আছে মানে যদি নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবিছোঁ, তেতিয়াহ'লে মোতকৈ বা তেনেকৈ ভবাসকলতকৈ মূৰ্খ কোনো নাই। কাৰণ আমি এনেকুৱা এখন মিছাৰ পৃথিৱীত জীয়াই আছোঁ, বা যিসকলে সেই ফলোৱাৰ্ছখিনিক লৈ পেলাই নিজকে ফেচবুকটো বহুতে পৈতৃক সম্পত্তি জ্ঞান কৰি যিকোনো কথা বলকে বা যিকোনো ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে যিকোনো ভিডিঅ'সমূহ আপলোডায়, য'ৰ পৰা নেকি উঠি অহা প্ৰজন্মৰ তাত বিৰূপ প্ৰভাৱ পৰে, বা ধৰি লওক যিবোৰ ভিডিঅ'ত নেকি কোনো ধৰণৰ এটা যুক্তিপূৰ্ণ কোনো ধৰণৰ আমি এটা বাতাবৰণ দেখিবলৈ পোৱা নাযায়। গতিকে তেনেকুৱা ভিডিঅ'সমূহ আমি চাব নালাগে, এভইড কৰিব লাগে। আৰু সেই ফলোৱাৰ্ছখিনি যিখিনিক লৈ আপোনালোকে গৌৰৱ কৰিছে বা যিখিনিকে বহুত ডাঙৰ কিবা বস্তু এটা গোটাই লোৱা বুলি ভাবিছে, সেইখিনি নোহোৱা হৈ যাওঁতেও 1 মিনিট সময় নালাগিব পাৰে। বা আমি কেতিয়াও সেইবাবে মই বাৰে বাৰে কওঁ, এই ফেচবুকত ভিডিঅ' বনোৱা বা ইউটিউবত ভিডিঅ' বনোৱা এইটো কেতিয়াও প্ৰফেশ্যন হ'ব নোৱাৰে, বা প্ৰফেশ্যনেলি যদিও বহুতে এতিয়া আহিছে, কাৰণ কেতিয়া বন্ধ হৈ যায়, কেতিয়া কি হৈ যায় আমি কোনেও ক'ব নোৱাৰোঁ। বন্ধ নহয়, তথাপিও হয়তো কিবা এটা হ'ব পাৰে কেতিয়াবালৈকে। গতিকে আমি ইমান বেছি সোমাই যাব নালাগে এইবোৰ বিষয়বস্তুৰ ওপৰত বা এইবোৰ বিষয়বস্তুৰ ভিতৰত, কাৰণ আমাৰ প্ৰফেশ্যনটো সদায় বেলেগ। বা মোৰ ক্ষেত্ৰত মই কেতিয়াও প্ৰফেশ্যনেলি লোৱা নাই ভিডিঅ' বনোৱাটো। গতিকে এইটো আমাৰ ৰুচি হিচাপে বা আজৰি সময়ৰ সৎ ব্যৱহাৰ হিচাপে বা নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনি প্ৰতিফলিত কৰিবৰ বাবে বা নিজে যি সাম্যক জ্ঞান আছে সেইখিনি যদি কাৰোবাৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰে, তেতিয়াহ'লে ফেচবুক বা ইউটিউবটো আমি প্ৰিফাৰ কৰিব পাৰোঁ, বা ভিডিঅ'সমূহ আমি আপলোড কৰিব পাৰোঁ, মনৰ ভাৱখিনি আমি প্ৰকাশ কৰিব পাৰোঁ। কিন্তু আমি সৎভাৱে কৰিলে ভাল। সেই বস্তুটো সেইটো মোৰ অনুভৱ। এতিয়া বৰ্তমান সময়ত এনেকুৱা দেখা গৈছে, মোবাইলটো হাতত ল'ব পাৰিলে বা ধৰি লওক ফলোৱাৰ্ছ অকণমান গোটাই ল'ব পাৰিলে, তাৰপিছত আৰু কোনো কথা নাই আৰু যিকোনো মই কৈ দিলেই হ'ল মুখখনেৰে, যিহেতু আছে। বা ধৰি লওক যিকোনো কিছুমান কথা হোৱাই নোহোৱাই, য'ৰ পৰা নেকি কি ক'ম, কিছুমান বয়োজ্যেষ্ঠ মানুহে যেতিয়া তেনেকুৱা ধৰণৰ কথা উপস্থাপন কৰে ভিডিঅ'ৰ মাধ্যমেৰে, নিজকে লাজ পাওঁ আচলতে। আৰু কেইজনমান বয়োজ্যেষ্ঠ লোকে আকৌ যেনেকুৱা ধৰণৰ অশালীন মন্তব্য আগবঢ়ায়, যিটো নেকি ভিডিঅ'ত কোনো ধৰণৰ বেয়া এটা কথা নাথাকে, তাৰ পৰা কোনো ধৰণৰ এটা বেয়া বাৰ্তা নাথাকে, এটা মানে সম্পূৰ্ণ এটা ভাল ভিডিঅ' বা তাৰ পৰা একো এটা বেয়া আপোনাৰ অশ্লীলতা নাই ভিডিঅ'টোৰ মাজত। তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহত যেতিয়া অশ্লীল মতামত আগবঢ়ায়, তেতিয়া কোনোবাখিনিত ভাবিবলৈ বাধ্য হওঁ, আচলতে সময়খিনি কোনফালে গতি কৰিছে, ভাল বেয়া আমি সঁচাকৈ বিচাৰ কৰিব নোৱাৰা হৈ গৈছোঁ নেকি কোনোবাখিনিত। কেতিয়াবাতো ভিডিঅ' বনাম বুলি ভাবি পেলাই কেমেৰাটো লৈ পেলাই ৰৈ যাওঁ। তাৰমানে মই বিশেষকৈ মোৰ ক্ষেত্ৰত মই যিকোনো সময়ত ভিডিঅ' বনাব নোৱাৰোঁ, মোৰ গোটেইখিনি আহিব লাগিব মন মগজুত, তেতিয়াহে মই ভিডিঅ' এটা উপস্থাপন কৰিব পাৰোঁ। শব্দই হওক বা আপোনাৰ মনৰ ভাৱেই হওক, যেনেকৈ আমি লিখা মেলা কৰাৰ ক্ষেত্ৰত মই যিকোনো সময়ত যেনেকৈ তেনেকৈ লিখিব নোৱাৰোঁ, মোৰ সম্পূৰ্ণ মনত আহিব লাগিব বিষয় এটা, তেতিয়াহে মই লিখিব পাৰোঁ। যিহেতু প্ৰথমতে লিখা মেলাৰ লগত জড়িত আছিলোঁ, এতিয়াও লিখোঁ, কিন্তু তেনেকৈ ফেচবুকত লিখা নহয়। বা ৰিচাইট কৰিছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ প্ৰথম, শিকি আছোঁ, মানে তেতিয়াও শিকি আছিলোঁ, এতিয়াও শিকি আছোঁ, সদায় শিকি যাম। কাৰণ কিমান অভিজ্ঞ লিখক আছে, কবিতা লিখে বা গল্প পঢ়িছোঁ ইমান সুন্দৰ সুন্দৰ, হয়নে? গতিকে তেনে ক্ষেত্ৰত বহুত জানিব লগা আছে, শিকিব লগা আছে, শব্দবোৰ পূৰঠ হ'বলৈ বহুত বাকী আছে। এই সময়খিনিত মই বিশেষকৈ কোনো ধৰণৰ সন্মান বা তেনেকৈ মই নিবিচাৰোঁ, কাৰণ নিজকে যেতিয়া এটা বস্তুৰ কাৰণে বা এটা বিষয়ৰ কাৰণে আমি যোগ্য হওঁ, তাৰপিছত যেতিয়া সেই বিষয়বস্তুটোত আমি এটা উপযুক্ত সন্মান পাওঁ, তেতিয়া তাৰ মাদকতাটোৱেই সুকীয়া, নহয় জানো? কিন্তু আমি অন্যায় কৰি লোৱা সন্মান বা অন্যায় কৰি লোৱা আমি যিকোনো এটা বস্তু, সেই বস্তুটোত আমি মনৰ পৰা কেতিয়াও সন্তুষ্টি পাব নোৱাৰোঁ বা কেতিয়াও আমি মনৰ পৰা আনন্দ কৰিব নোৱাৰোঁ। হয়তো 10জনে দেখিব পাৰে যে তেওঁ সন্মানটো পাইছে বা লৈছে, কিন্তু সেইটো আমি নিজে জানো সুখী হ'ব পাৰিম? সেইকাৰণে মই কেতিয়াও কোনো দিন নিবিচাৰোঁ, যিকোনো অনুষ্ঠানতে নাযাওঁ কিয় মই শিকিম বুলি যাওঁ, আচলতে আয়ত্ব কৰিম বুলি যাওঁ, শিকি আছোঁ, আৰু সেইখিনিতে মই সন্তুষ্টি লাভ কৰোঁ। খুব কম মই কথা কৈছিলোঁ আগতে, কেতিয়াবা সেই বিষয়ত ক'ম বাৰু আপোনালোকক। তেনেকুৱা বস্তুবোৰ যেতিয়া পজিটিভ হয়, ধনাত্মক গতিৰে গৈ থাকে, তেতিয়া খুব ভাল সকলোৰে কাৰণে। কিন্তু যেতিয়া তাত ঋণাত্মকতা আহি যায়, তেতিয়া বিষয়বস্তুবোৰ বেয়া হৈ পৰে, লগতে সমাজখন বা দেশখনলৈ এটা কুপ্ৰভাৱ পৰে। গতিকে এইবোৰ ফলোৱাৰ্ছ বা তেনেকৈ এইবোৰক গৌৰৱ কৰা বিষয় এইবোৰ নহয়। আছে, বিলাই যাওক নিজৰ যি সাম্যক জ্ঞান আছে, ভালভাৱে সুন্দৰকৈ 10জনৰ লগত।